বাঁহৰ শাকেদি বিৰাট চলাচলৰ অসুবিধা। আমাৰ ৩-৪টা গাঁৱৰ সংযোগ এইটো বাঁহৰ শাকখন হয়। তিতাভানী, খেৰলি, ৰামপুৰ আৰু আমাৰ ওচৰত আৰু কেইবাটা গাঁও সংযোগ আছে। গতিকে ইয়াৰ বিশেষকৈ ইয়াৰ সিপাৰত এটা LP স্কুল আছে চৰকাৰী, তাতো সৰু সৰু ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। ৰাইজে ইপাৰৰ পৰা সিপাৰত যাওঁতে এই বাঁহৰ শাকত পৰি বহুত চিকিৎসাধীন হ'ব লগা হৈছে। গতিকে আমাৰ স্থানীয় বিধায়ক মহোদয়ক কানি অনুৰোধ জনাইছোঁ যাতে এই তৰামপুৰ গাঁৱত বাঁহৰ শাকৰ এইখিনি বিপৰীতে যাতে এটা কাঠৰ ব্ৰিজ নাইবা হয়তো RCC ব্ৰিজ কৰি দিব। এইখিনিয়ে আমি এই অঞ্চলৰ হৈ তেখেতক অনুৰোধ জনাইছোঁ। জনপ্ৰতিটো এটাৰ 5 বছৰ মূৰে মূৰে আহি আছে, গৈ আছে, তো তেওঁলোকে কোনো কাণ সাৰ দিয়াই নাই। গতিকে তেওঁলোকক আৰু আমি কিমান চাম। গতিকে এবাৰ আমি যি ধৰণৰ হয়তো আমি স্থানীয় মন্দিৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলী ছাৰক যেনেকুৱা বিভিন্ন কামৰ ক্ষেত্ৰত তৎপৰতা দেখা পাইছোঁ মিডিয়াৰ যোগেদি, তেখেতে ইয়াতে আহিলে আমাৰ এই অঞ্চলৰ মানুহে ভাবিব আৰু মই নিজেও ভাবিম যে তেখেতে নিশ্চয় এই কামখিনি চাই নিশ্চয় বিভাগ কৰ্তৃপক্ষৰ জৰিয়তে অতি সোনকালে কাঠৰ ব্ৰিজ নাইবা RCC ব্ৰিজ কৰা দিয়াৰ এটা সুব্যৱস্থা কৰিব। আমাৰ গাঁওখনৰ নাম এই 4 নম্বৰ খণ্ড ৰামপুৰ। বাঁহৰ শাকো মোটামুটি আজি প্ৰায় 30 বছৰ হৈ গ'ল। বহুত বিধায়ক উভতি গৈছে, কোনো বিধায়কে আহি দেখাও নাই কোনো দিন। আমি বহুত কৈছোঁ, কোনো দিন দেখা নাই। যিটো সুবিধা না অসুবিধা ভোগ কৰি আছোঁ, কোনো আহি অহা নাই। যাৰ কাৰণে বহুত অসুবিধা হৈ আছে। ছাত্ৰ ছাত্ৰীসকলে যাব নোৱাৰে। বাৰিষা আহিলেতো আৰু এই ভেলা বান্ধি আমি পাৰ কৰি দিব লাগে। কাৰোবাৰ হয়তো কোনোদিন ভেলাৰ পৰা পৰিও যায়, কিতাপ চিতাপ ভিজি যায়। বিধায়কক আমি আহ্বান জনাওঁ যে আমাৰ কাঠৰ দলং এখন অতি সোনকালে যাতে কৰি দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাওঁ চেয়াৰমেন ছাৰক।